নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস বিভাগৰ 2 নম্বৰ লেসন মধ্যযুগৰ অসম নামৰ পাঠটোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা, ভাল পালে লাইক কমেন্ট শেয়াৰ আৰু যদিহে কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো আহা। 1 নম্বৰত তোমালোকক উত্তৰ লিখা দিয়া আছে। তাৰ ক নম্বৰ প্ৰশ্নটো হৈছে কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল আৰু ইয়াৰ উত্তৰটো তোমালোকে লিখিবা যে খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহিছিল। ঠিক আছে, এতিয়া আমি খ নম্বৰ প্ৰশ্নটো চাইছো। খ নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে চুকাফা অসমলৈ আহোতে লগত অনা মন্ত্ৰী দুজন কোন কোন আছিল আৰু উত্তৰটো তোমালোকে লিখিবা যে চুকাফাৰ লগত অহা মন্ত্ৰী দুজন হৈছে বুঢ়াগোহাঁই আৰু বৰগোহাঁই। ঠিক আছে, এতিয়া গ নম্বৰ প্ৰশ্নটো চাবা মূলা গাভৰু কোন আছিল। উত্তৰটো তোমালোকে লিখিবা মূলা গাভৰু ফ্ৰান্সেংমুং বৰগোহাঁইৰ পত্নী আছিল। ঠিক আছে, এটা ঘ নম্বৰ প্ৰশ্নটো চাবা কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে। তোমালোকে উত্তৰটো কি লিখিবা, উত্তৰটো লিখিবা যে 1681 খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে। ঠিক আছে, এতিয়া আমি 19 নম্বৰ প্ৰশ্নটো চাইছো। সেইটো হৈছে কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল আৰু উত্তৰটো তোমালোকে লিখি দিবা কোচ ৰজা নৰনাৰায়ণে 1562 খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল। ঠিক আছে, তাৰপিছত প্ৰথম 6 নম্বৰ যিটো প্ৰশ্ন আছে সেইটো চাবা চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন আৰু উত্তৰটো তোমালোকে লিখিবা যে চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা আছিল ৰত্নধ্বজ পাল বা গৌৰী নাৰায়ণ। এই ৰত্নধ্বজ পাল আৰু গৌৰী নাৰায়ণ একেজনেই ব্যক্তি, গতিকে তোমালোকে উত্তৰটোতো তেনেধৰণে লিখিবা বা তোমালোকে কেৱল ৰত্নধ্বজ পাল বা গৌৰী নাৰায়ণ বুলি লিখিলেও তোমালোকৰ উত্তৰটো হৈ যাব। ঠিক আছে, এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাইছো ক্ৰমানুসাৰে সজোৱা, অৰ্থাৎ তোমালোকক ইয়াতে কেইটামান ঘটনাৱলী দিয়া আছে। সেই ঘটনাৱলী কোনটো ইতিহাসত আগত হৈছিল সেইটো আমি ক্ৰম অনুসাৰে লিখিব লাগে। ঠিক আছে, প্ৰথমতে ইয়াণ্ডাবু সন্ধি, হুছেইন শাহৰ কামৰূপ কমতা আক্ৰমণ, শৰাইঘাটৰ যুদ্ধ, মিৰ্জুমলাৰ অসম আক্ৰমণ, স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী চহৰ, ইখতিয়াৰ উদ্দিন মালিক উজবেক তুঘ্ৰীল খাৰ কামৰূপ আক্ৰমণ। একেইটা দিয়া আছে, উত্তৰটো তোমালোকে চাবা। এতিয়া 19 নম্বৰটো প্ৰথমতে হ'ব স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী চহৰ। মই চনটো ব্ৰেকেটত লিখি দিছো তোমালোকৰ সুবিধাৰ কাৰণে, কোনটো ঘটনাৱলী কিমান চনত হৈছিল তেনেকে। ঠিক আছে, তাৰ পিছৰটো হ'ব ইখতিয়াৰ উদ্দিন মালিক উজবেক তুঘ্ৰীল খাৰ কামৰূপ আক্ৰমণ। তাৰ পিছৰটো আছে হুছেইন শাহৰ কামৰূপ কমতা আক্ৰমণ। তাৰ পিছৰটো হ'ব তোমালোকৰ মিৰ্জুমলাৰ অসম আক্ৰমণ। তাৰ পিছত হ'ব শৰাইঘাটৰ যুদ্ধ আৰু একেবাৰে শেষত হ'ব তোমালোকৰ ইয়াণ্ডাবু সন্ধি। গতিকে তোমালোকে এনেদৰে লিখি ল'বা। ঠিক আছে, এতিয়া আমি শুদ্ধ অশুদ্ধ বিচাৰ কৰা 3 নম্বৰটো সেইটো চাইছো। ক নম্বৰত তোমালোকক সুধিছে যে আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈকে এই সময়ছোৱা অসম বুৰঞ্জীৰ মধ্যযুগ। এইটো শুদ্ধ, গতিকে উত্তৰটো তোমালোকে শুদ্ধ বুলি লিখি দিবা। তাৰ পিছত কি আছে চুডাংফা আৰু বামুণী কোঁৱৰৰ দিনৰ পৰা আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে। এইটো অশুদ্ধ হ'ব, কাৰণ চুডাংফা আৰু বামুণী কোঁৱৰৰ দিনৰ পৰা নহয়, স্বৰ্গদেউ চুহুংমুং আৰু বা দিহিঙীয়া ৰজাৰ দিনৰ পৰাহে কি হয় হিন্দু নাম গ্ৰহণ কৰা হৈছিল। গতিকে এইটো অশুদ্ধ হ'ব। ঠিক আছে, এতিয়া তাৰ পিছত চাইছো আমি গ নম্বৰটো মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল। এইটো শুদ্ধ হ'ব, গতিকে তোমালোকে উত্তৰত শুদ্ধ লিখিবা। ঠিক আছে, এটা ঘ নম্বৰটো চাইছো কছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ দিনত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনস্থ হৈছিল। এইটো শুদ্ধ। ঠিক আছে, তাৰ পিছৰটো চাইছো চুতীয়াসকল বৈষ্ণৱ ধৰ্মী আছিল। এইটো অশুদ্ধ, চুতীয়াসকল বৈষ্ণৱ ধৰ্মী নাছিল, সিহঁতে কেঁচাই খাইটি গোসানীৰ কি আছিল ভক্ত আছিল। গতিকে সিহঁত এইটো কি হ'ব অশুদ্ধ হ'ব, বৈষ্ণৱ ধৰ্মী নাছিল সিহঁত। ঠিক আছে, এতিয়া প্ৰথম 6 নম্বৰটো চাইছো কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী আফগানসকলক ভূঞাসকলে সহায় কৰিছিল। এইটো শুদ্ধ হ'ব, গতিকে তোমালোকে কি লিখিবা শুদ্ধ বুলি লিখিবা। ঠিক আছে, এতিয়া আমি তাৰ নেক্সট কুৱেশ্যনটো চাইছো খালী ঠাই পূৰণ কৰা।
ইয়াতে দিয়া আছে যে প্ৰথম ক নম্বৰটো আহোমসকল অসমলৈ অহাৰ পিছৰে পৰা কামৰূপ ৰাজ্যখন খালী ঠাই নামেৰে পৰিচিত আছিল কি নামেৰে উত্তৰটোত বা খালী ঠাইটোত তোমালোকে বহুৱাবা অসম বুলি অসম নামেৰে পৰিচিত আছিল ঠিক আছে খ নম্বৰটো এটা চাবা আহোমসকলে খালী ঠাই নামৰ দেৱতাক পূজা সেৱা কৰিছিল সোমদেউ উত্তৰটোত সোমদেউ হ'ব তাৰ পিছৰটো প্ৰথমতে খালী ঠাই আছে স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ হিন্দু নাম এটো হ'ব উত্তৰটো স্বৰ্গনাৰায়ণ খালী ঠাইত তোমালোকে স্বৰ্গনাৰায়ণ বুলি লিখি দিবা তাৰ পিছত ঘ নম্বৰটো চাইছো সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা খালী ঠাই লৈ স্থানান্তৰিত কৰে ইয়াৰ উত্তৰটো হ'ব কমতাপুৰলৈ স্থানান্তৰিত কৰে ঠিক আছে এটা ঙ নম্বৰটো চাবা চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল ৰত্নধ্বজ পাল বা গৌৰী নাৰায়ণ ঠিক আছে উত্তৰটো তেনেকৈ লিখি দিবা তোমালোকে তাৰ পিছত প্ৰথম 6 নম্বৰটো চাইছো খালী ঠাই আছে তাৰ পিছত শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক ইয়াৰ অৰ্থ হৈছে ভূঞা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক এতিয়া 5 নম্বৰটোত তোমালোকক 50টা মান শব্দৰ ভিতৰত উত্তৰ লিখিব দিছে এটো তোমালোকে চাবা প্ৰথমতে সুধিছে যে কেতিয়া কোনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক হৈছে চুকাফা 1215 খ্ৰীষ্টাব্দত চুকাফাই মূল বাসস্থান মাউলুং ৰাজ্যৰ পৰা মুংকং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰে ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈ তেওঁ ৰাজধানী স্থাপনৰ বাবে সুচল ঠাই বিচাৰিব আৰম্ভ কৰে আৰু অৱশেষত চৰাইদেউত ৰাজধানী স্থাপন কৰে প্ৰথম অৱস্থাত খিলঞ্জীয়া লোকসকলৰ প্ৰত্যাহ্বানৰ মুখামুখি হ'বলগীয়া হৈছিল যদিও তেওঁৰ নিজৰ বুদ্ধিমত্তাৰে চুকাফাই এই লোকসকলক বশ কৰি নিজৰ অধীনস্থ কৰি লয় অসমত তেওঁ সুদীৰ্ঘ 36 বছৰ ৰাজত্ব কৰে তাৰ পিছত আছে খ নম্বৰটো তোমালোকক সুধিছে শৰাইঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল ইয়াৰ ফলাফল কি হ'ল আৰু উত্তৰটো তোমালোকে লিখিবা যে 1671 খ্ৰীষ্টাব্দত মোগল আৰু আহোমৰ মাজত শৰাইঘাটৰ যুদ্ধ হৈছিল এই যুদ্ধৰ সময়ত মোগল সম্ৰাট আছিল ঔৰংজেব আৰু সেনাপতি আছিল ৰামসিংহ আনহাতে আহোম ৰজা আছিল চক্ৰধ্বজ সিংহ আৰু আহোম সেনাৰ নেতৃত্ব কৰিছিল লাচিত বৰফুকনে তাৰ পিছত লিখিবা পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা তোমালোকে যুদ্ধৰ পৰিণতিত আহোমসকলৰ পৰাক্ৰমৰ ওচৰত মোগল সেনা পৰাস্ত হৈছিল অৰ্থাৎ আহোমসকল এই যুদ্ধত বিজয়ী হৈছিল তাৰ পিছত আছে গ নম্বৰটো চিলাৰাই কোন আছিল তেওঁ কি ৰাজ্য জয় কৰিছিল উত্তৰটো তোমালোকে লিখিবা বীৰ চিলাৰাই কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ তথা সেই সময়ত কোচ ৰাজ্যৰ সেনাপতি আছিল তেওঁৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ চিলাৰ দৰে অতৰ্কিতে শত্ৰুপক্ষক আক্ৰমণ কৰিব পাৰিছিল কাৰণে তেওঁক চিলাৰাই নাম দিয়া হৈছিল তেওঁ অসীম পৰাক্ৰমেৰে কছাৰী জয়ন্তীয়া মণিপুৰ ত্ৰিপুৰা খৈৰাম ডিমৰুৱা শ্ৰীহট্ট আদি ৰাজ্য জয় কৰিছিল এইখিনি লিখিলে তোমালোকৰ এই আনসাৰটো কমপ্লিট হৈ যাব ঠিক আছে এতিয়া আমি ঘ নম্বৰটো এই কোৱেশ্চনটো তোমালোকক সুধিছে 12 ভূঞাসকল কোন আৰু তোমালোকে উত্তৰটো লিখিবা যে প্ৰাচীন কামৰূপ ৰাজ্য দুৰ্বল হৈ উঠাৰ সময়তে ভূঞা নামেৰে জনাজাত এক শক্তিশালী সামন্ত জমিদাৰ শ্ৰেণী ব্ৰহ্মপুত্ৰ উপত্যকাত শক্তিশালী হৈ উঠিছিল অসমৰ এই ভূঞাসকলকে 12 ভূঞা নামে জনা যায় অসমৰ ভূঞাসকল মূলতঃ কায়স্থ দৈবজ্ঞ আৰু ব্ৰাহ্মণ ভূঞা শব্দৰ অৰ্থ হৈছে মাটিৰ মালিক এইখিনিলৈকে লিখিবা তোমালোকে আনসাৰটো তোমালোকৰ কমপ্লিট হ'ব এতিয়া চাবা উঙ নম্বৰটো কছাৰীসকল কোন আৰু উত্তৰটো তোমালোকে লিখিবা কছাৰীসকল অসমৰ প্ৰাচীন অধিবাসী অতি প্ৰাচীন কালত কছাৰীসকলে কামৰূপ ৰাজ্যত শাসন কৰিছিল তেওঁলোকৰ এই শাসন বৰ্তমান বাংলাদেশৰ সিলেট মৈমনসিং আদিকে ধৰি সাগৰৰ পাৰলৈকে বিস্তৃত আছিল চুতীয়া কোচ ত্ৰিপুৰী শৰণীয়া গাৰো ৰাভা লালং ডিমাছা জনগোষ্ঠীসকলে আদিতে এই কছাৰী জাতিৰ অন্তৰ্ভুক্ত আছিল কছাৰীসকলৰ কেইজনমান উল্লেখযোগ্য ৰজা হ'ল মহামাণিক্য খুনখৰা যশনাৰায়ণ তাম্ৰধ্বজ কৃষ্ণচন্দ্ৰ গোবিন্দচন্দ্ৰ আদি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি ইমানখিনি আলোচনা কৰিলোঁ আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা ধন্যবাদ